শৃংখলাবদ্ধ শান্তিপূৰ্ণ হাজাৰ হাজাৰ পিকেটিংকাৰীৰ ওপৰতেই 18 জানুৱাৰীৰ দিনা হঠাতেই আৰম্ভ হ'ল লাঠিচালনা, কন্দুৱা গেছ আৰু নিৰ্বিচাৰ গুলীচালনা। সেইদিনা 4জন সংগ্ৰামীয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দি শ্বহীদ হ'ল। শ শ আন্দোলনকাৰী লাঠিচালনা, গুলীচালনাত ঢলি পৰিল। শ শ পুৰুষ মহিলাৰ কেঁচা তেজেৰে দুলীয়াজান ৰাঙলী হ'ল। এই নিৰ্মম হত্যাকাণ্ডই ৰাজ্য কঁপাই গ'ল। আন্দোলনৰ চোক আৰু বাঢ়িল। গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত আৰু পুলিচী নিৰ্যাতনৰ প্ৰতিবাদত অসমৰ ৰাইজে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিলে। কিন্তু অহিংস গণতান্ত্ৰিক পন্থা আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনাই নিজাববীয়াকৈ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস পালন কৰিলে। 2 ফেব্ৰুৱাৰী 1980 অসম আন্দোলনৰ ন্যায্যতা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে। 2 ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ আলোচনা অনুষ্ঠিত হ'ল। এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অবৈধ বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান বিচাৰি এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিলে। আপোনালোকৰ প্ৰতি আমি জনাইছোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ বাবেই আজি উত্তৰ পূৰ্বৰ ওপৰত আজি মুখ্য উপদেষ্টা ডক্টৰ পবিত্ৰ কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, আদৰ সম্পাদক অমিৰত ফুকন, সন্মানীয় বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতা তেখেতসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদৰ প্ৰতি শ্বহীদৰ অন্তৰৰ পৰা শ্বহীদৰ ত্যাগক স্বীকাৰ কৰা হৈছে। আজি 9 ডিচেম্বৰ, অহাকালি কৃতজ্ঞ অসমীয়া জাতিয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আকৌ এবাৰ নমন কৰিব, ৰোমন্থন কৰিব। অহাকালি 10 ডিচেম্বৰৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 170 কোটি টকা খৰচ কৰি 150 বিঘাতকৈও অধিক মাটিত নিৰ্মাণ কৰি ওলোৱা শ্বহীদ স্মাৰক প্ৰকল্প আৰু শ্বহীদ স্তম্ভও উন্মোচন কৰা হ'ব। 10 ডিচেম্বৰৰ প্ৰাক সন্ধিয়া আজি আমি শ্বহীদ অনল জ্যোতি প্ৰজ্বলিত কৰিলোঁ। শ্বহীদ স্মাৰকত যি গছি শ্বহীদ অনল জ্যোতি সদায়ে প্ৰজ্বলিত হৈ থাকিব, সেই অনল গছিক, সেই চাকি গছিক আমি আজি সকলোৱে মিলি প্ৰজ্বলিত কৰিলোঁ। 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰি সকলোৱে একোটাকৈ মাটিৰ চাকিও জ্বলালে। অসম চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, ছাত্ৰ সন্থাৰ নেতাসকল, শ্বহীদ পৰিয়ালৰ সদস্যসকল, সকলোৱে আজি সন্ধিয়াটো আমি আকৌ এবাৰ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰিছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টি অগপ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ সকলোৰে এটা আশা আছিলে
যে আমি গুৱাহাটীত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। অহাকালি দিনটো আমাৰ বাবে এটা প্ৰাপ্তিৰ দিন হ'ব। আমি অত্যন্ত ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক এই কামফেৰা কৰিবলৈ ভগৱানে সুযোগ দিছিলে, অসমৰ ৰাইজে সুযোগ দিছিলে। এই শ্বহীদ স্মাৰক অসমীয়া জাতিৰ জীয়াই থকাৰ, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ হৈ পৰিব, আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিব। দুৰ্যোগৰ মাজতো, অন্ধকাৰৰ মাজতো অসমীয়া জাতিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰামক এই শ্বহীদ স্মাৰকে সদায়ে প্ৰেৰণা যোগাই যাব। মই অত্যন্ত আজি পবিত্ৰ অনুভৱ কৰিছোঁ যে আমি শ্বহীদ অনল জ্যোতি আজি ইয়াতে আমি শ্বহীদ প্ৰণাম জ্যোতি আজি আমি ইয়াতে যিডাল অনল শিখা সদায় জ্বলি থাকিব তাক আমি প্ৰজ্বলিত কৰিছোঁ। শ্বহীদ প্ৰণাম জ্যোতি, শ্বহীদ স্মাৰক এই সকলোবোৰে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব। মই অহাকালি অসমৰ সকলো ৰাইজক এই শ্বহীদ দিৱসৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাম। অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি আমি কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। যুগমীয়া কৰিবৰ কাৰণে এখন শ্বহীদ স্মাৰক এটা পাৰ্ক এখন নিৰ্মাণ কৰিব লাগে আৰু আজি সেই আশা, সেই আহ্বান, সেই দাবী আজি পূৰণ হৈছে আৰু সেইকাৰণে আমি অসম চৰকাৰক এই পদক্ষেপ লোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। অসম চুক্তি ৰূপায়ণ বিভাগে এই বিষয়ত উদ্যোগ লৈছে আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে 860টো এটা সংখ্যা নহয়, 860 এটা জীৱন। 860জনে নিজৰ প্ৰাণ উৎসৰ্গা কৰি শ্বহীদ হৈছিল আৰু সেইকাৰণে আজিৰ এই দিনটোত আমি পুনৰ সংকল্প লৈছোঁ যে আমি অসম আন্দোলনৰ জাতীয় শ্বহীদক আমি অথলে যাবলৈ নিদিওঁ, নিৰ্যাতিতসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। অহাকালি 10 ডিচেম্বৰ আৰু এই 10 ডিচেম্বৰতে খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱা দিনটোতে অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস পালন কৰা হয়। কাইলৈ গোটেই অসমত শ্বহীদ দিৱস পালন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই আজি আমি এই শ্বহীদ স্মাৰক উদ্যানত বন্তি প্ৰজ্বলন কৰিলোঁ আৰু আমি পুনৰ কৈছোঁ যে এটা ভাল কাম হৈছে, অসম চৰকাৰে এটা ভাল কাম কৰিছে আৰু এই সিদ্ধান্ত এই পদক্ষেপৰ কাৰণে আমি আদৰণি জনাইছোঁ। কেৱল আমি মনত ৰাখিব লাগিব যে যি লক্ষ্য আৰু উদ্দেশ্যত জাতীয় শ্বহীদসকলে প্ৰাণ দিছিল, সেই লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে আমি ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব। তেতিয়াহে জাতীয় শ্বহীদসকলে প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাত আমি সকলোৱে জাতীয় শ্বহীদসকলৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে আমি সকলোৱে আত্মনিয়োগ কৰাটো অত্যন্ত প্ৰয়োজন। শ্বহীদ দিৱসত সেই সংকল্পৰে আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আৰু সদৌ অসম ছাত্ৰ সন্থাই অহা কাইলৈ কেন্দ্ৰীয়ভাৱে কলিয়াবৰত শ্বহীদ দিৱস পালন কৰিব।